কংগ্ৰেছত জইন কৰিলে ভিক্টৰ আছে হয় ঠিকে শুনিছে কংগ্ৰেছত জইন কৰিছে ভিক্টৰ দাসে ইমান দিন জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাত মাতি থকা আপোনালোকে দেখিছে কিন্তু সেইজন ভিক্টৰ দাসে নিৰ্বাচনৰ এই সময়খিনিত তেওঁৰ আচল স্বৰূপ দেখুৱাই দিছে আচলতে তেওঁ কিহৰ বাবে প্ৰত্যেকটো সময়তে হিমন্ত বিশ্ব শৰ্মাক গালি পাৰি থাকে বিজেপি চৰকাৰখনক কিহৰ কাৰণে ভিক্টৰ দাসে বেয়া পায় তাৰ কথা এতিয়া প্ৰমাণ হৈ গৈছে কাৰণ ভিক্টৰ দাস এজন কংগ্ৰেছী মানুহ সেইবাবে প্ৰত্যেকটো সময়তে হিমন্ত বিশ্ব শৰ্মাক গালি পাৰে এইজন ভিক্টৰ দাসে বাৰে বাৰে বিজেপিক সমালোচনা কৰে এইজন ভিক্টৰ দাসে দেখিবলৈ পোৱা গৈছে ভিক্টৰ দাসক কংগ্ৰেছৰ বহু নেতাৰ লগত এই সময়খিনি উঠা বহা কৰা দেখিবলৈ পোৱা গৈছে আচলতে ভিক্টৰ দাস যে কংগ্ৰেছত জইন কৰিছে কংগ্ৰেছৰ যে ভিক্টৰ দাসৰ কংগ্ৰেছী হয় সেই কথা কেনেকৈ আপোনালোকে প্ৰমাণ পাব আচলতে কথাখিনি কিমান দূৰ সত্যতা আছে এই প্ৰতিবেদন সম্পূৰ্ণকৈ নাচালে আপোনালোকে ভালকৈ বুজিয়েই নাপাব গতিকে আশা কৰিছোঁ এই প্ৰতিবেদন আপোনালোকে ভালকৈ চাব মূল কথাখিনি ইয়াতে আপোনালোকে বুজিব পাৰিব যিহেতু নিৰ্বাচনৰ সময়ে নিৰ্বাচনৰ এই সময়খিনিতে ভিক্টৰ দাসক দেখা গ'ল কংগ্ৰেছৰ নেতাৰ লগত হয় বিজেপিক প্ৰত্যেকটো সময়তে গালি সমালোচনা দি থকা প্ৰত্যেকটো সময়তে গালি পৰা সমালোচনা কৰা এইজন ভিক্টৰ দাসক দেখা পোৱা গ'ল কংগ্ৰেছৰ নেতাৰ লগত মই কোন নেতাৰ লগত এই ভিক্টৰ দাস ঘূৰিছে সেই কথা মই নকওঁ কংগ্ৰেছৰ নেতাৰ লগত দেখা পোৱা গ'ল এইজন ভিক্টৰ দাসক তাৰ পিছতে বহুতৰ মনত প্ৰশ্ন যে এই ভিক্টৰ দাস আচলতে কংগ্ৰেছী ভিক্টৰ দাসে কংগ্ৰেছত জইন কৰিছে আৰু সেইবাবে প্ৰত্যেকটো সময়তে বিজেপিক বেয়া পায় কিন্তু প্ৰকৃততে সেই কথা সত্য হয়নে প্ৰকৃততে ভিক্টৰ দাস এজন কংগ্ৰেছী হয়নে ভিক্টৰ দাসক যেতিয়া সাংবাদিকে সুধিলে তেতিয়া ভিক্টৰ দাসে এটা কথাই উত্তৰ দিলে আচলতে জুবিন গাৰ্গক যোনে ন্যায় দিব মই তাৰ পক্ষতেই মই ৰাইজৰ দলৰ লগতো মোৰ ফটো আপোনালোকে দেখা পাইছে মই অখিল গগৈৰ লগতো ঘূৰিছোঁ ফুৰিছোঁ ফটো উঠিছোঁ আন দলৰ মানুহৰ লগতো ঘূৰিছোঁ ফুৰিছোঁ ফটো উঠিছোঁ কিন্তু মই যি দলেই জুবিন গাৰ্গক ন্যায় দিব পাৰিব সেই দলৰ লগতে মই আছোঁ কোনো কংগ্ৰেছী বুলি নিৰ্দিষ্ট তেনেকুৱা দলৰ লগত মই নাই যিটো দলেই জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব পাৰিব সেই দলটোৰ লগতে মই আছোঁ কংগ্ৰেছৰ সেই লিডাৰৰ লগত যেতিয়া ভিক্টৰ দাসে ঘূৰিছিল ফুৰিছিল যেতিয়া সাংবাদিকে এনেধৰণৰ প্ৰশ্নবোৰ সুধিছিল যে ভিক্টৰ দাস কংগ্ৰেছী নেকি তেতিয়া ভিক্টৰ দাসে এনেধৰণে উত্তৰ দিছিল আচলতে এইজন ভিক্টৰ দাসে জুবিন গাৰ্গক মনে প্ৰাণে ভাল পায় আৰু জুবিন গাৰ্গক প্ৰত্যেকটো সময়তে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে এইজন ভিক্টৰ দাসে মাত মাতি আছে কিন্তু এই ভিক্টৰ দাস কোনো কংগ্ৰেছী নহয় বা কোনো আন দলৰ লগতে ভিক্টৰ দাস নাই কেৱল তেওঁৰ যিহেতু মানৱতাৰ স্বাৰ্থত তেওঁলোকৰ লগত আছে তেওঁলোকে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে যিসকলে সাহস দিছে যিসকলে মাত মাতিছে তেওঁলোকৰ কাষত এই ভিক্টৰ দাস আছে তেওঁলোকৰ লগত কথাবোৰ আলোচনা কৰিছে কেনেকৈ জুবিন গাৰ্গক ন্যায় দিব পৰা যায় সেই বিষয়ে আলোচনা বিলোচনা কৰিছে এইজন ভিক্টৰ দাসে এইটো বিষয়ত আপোনালোকে কি ভাবে আপোনালোকৰ মতামতসমূহ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ধন্যবাদ আজি কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক আপুনি ছাপোৰ্ট কৰা দেখা গৈছে মানে কংগ্ৰেছত সোমালে নেকি ভিক্টৰ দাসে কেতিয়াও কোনো পাৰ্টি নকৰে এইটো সকলোৱে গম পায় কেইদিনমান আগতে অখিলদাৰ লগত লগ কৰোঁতে কেইটামান ফেক নিউজ আপোনালোকৰ দৰে বোলে ভিক্টৰ দাস মুখপাত্ৰ আজি ক'ব কংগ্ৰেছৰ মুখপাত্ৰ পৰহি বিজেপিৰ কাৰোবাক ছাপোৰ্ট কৰিলে ক'ব বোলে বিজেপিৰ মুখপাত্ৰ এনেকুৱা ছিষ্টেম নাই জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত মোক যোনে সহায় কৰিম বুলি আশ্বাস দিছে মই তেওঁলোকৰ লগত আছোঁ আৰু নন্দিতা বাইদেউৰ লগত মোৰ মা হিচাপে এটা সম্পৰ্ক কাৰণ তেওঁৰ ল'ৰাৰ লগত আমি একেলগে ডাঙৰ হৈছোঁ এখন স্কুলতে পঢ়িছোঁ আৰু দ্বিতীয় কথা মই এতিয়া যেতিয়া কওঁ যে মই কেইদিনমান আগতে অখিলদাক লগ কৰিছোঁ কেইদিনমান আগতে মই মীৰাবাক লগ কৰিছোঁ ৰাইজৰ দল কংগ্ৰেছ ইভেন মই এইখিনিও ক'ম লখিমপুৰত বিজেপি প্ৰাৰ্থী মানৱ ডেকাকো ভিক্টৰ দাসে ছাপোৰ্ট কৰে কাৰণ সেই মানুহজনক মই পাইছোঁ সেই মানুহজন ভাল এতিয়া আপুনি বিজেপি বুলি ক'ব মোক নে কংগ্ৰেছী বুলি ক'ব নে ৰাইজৰ দল বুলি ক'ব মই লুৰিন্দাকো ভাল পাওঁ মই চবকে অকল এটা বিষয়তে লগ কৰিছোঁ জুবিন ক্ষেত্ৰ আৰু জুবিনদাৰ জাষ্টিছৰ কাৰণে যিখিনি নিজা স্বাৰ্থ ভিক্টৰ দাসৰ একো নাই বিজেপি চৰকাৰে নিজেই দেখোন আজি এটা কথা কয় কালি এটা কথা কয় ইয়াতে চৰকাৰক গালি দি লাভ নাই এজন মানুহৰ কথা কৈ আছোঁ আমি যিজন মানুহ নিজৰ স্থিতি নাই বোলে আপোনালোকে যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক ভোট নিদিব আকৌ কেইদিনমান পিছত আকৌ কি ক'লে ২৬তো আমাকে ভোট দিব ৯,০০০ টকা ১২৫০ টকা এইবিলাক দিটো আমাকে ভোট দিব তো মই এইটো কথাই কৈছোঁ যি মানুহ নিজৰ স্থিতি নাই তো তেনেকুৱা এটা মানুহক মই মানুহক ছাপোৰ্ট কৰোঁ মানুহ দল নহয় ধন্যবাদ জয় অসম জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা জুবিন দা অমৰ হওক জুবিন দা অমৰ হওক ভিক্টৰ দাসে লাগি থাকিব যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায়